আজিৰ কাহিনী প্ৰেম জানো এনেকুৱা ভয়ানক। বন্ধু বান্ধৱীসকল, যোৱা খণ্ডত মানসীয়ে আকাশক লগ নাপাম বুলি দুখ কৰিছিল। মানসীৰ প্ৰেমিক অসীম আৰু আকাশৰ মাজত কি হ'ল? কোনে মানসীৰ মন জয় কৰিলে? প্ৰেম ভালপোৱাৰে ভৰা সম্পূৰ্ণ ৰোমান্টিকতাৰে পৰিপূৰ্ণ এই কাহিনী। আহক তেতিয়াহ'লে মূল কাহিনীৰ মাজলৈ যাওঁ। মই মনতে ভাবিলোঁ, আজি শনিবাৰ, আকাশক লগ নাপাওঁ। তেনেতে মোবাইলত এটা মেছেজ আহিল। আকাশে লিখিছে, আজি কি প্ৰগ্ৰেম আছে? মই ক'লোঁ, আজি মোৰ বিয়াৰ বজাৰ কৰিব লাগিব। সি আকৌ লিখিলে, মোৰ ঘৰলৈ আজি দুপৰীয়া 12 বজাত আহিবা, আমি একেলগেই লাঞ্চ কৰিম। মই ক'লোঁ, না বাবা, মই আজি বহুত বিজি। এই বুলি কৈ মই লাইনটো কাটি দিওঁ। কাটি গা ধুবলৈ গুচি যাওঁ। গা ধুই আহি ঘড়ীটো চাই দেখোঁ 11 বাজিবৰ হ'ল। মই লৰালৰিকৈ ওলাই মেলি ৰেডি হওঁ। মই মা আৰু বৌক কওঁ, মই অকলেই শ্বপিং কৰিবলৈ যাম। মোৰ মনটোৱে নাজানো কিয় আকাশক লগ পাবলৈ উতাৱল হৈ আছিল। নাজানো এয়া কিহৰ ত্ৰাণ। ঠিক 12 বজাৰ লগে লগে মই গৈ আকাশৰ ঘৰ পাওঁগৈ। আকাশ আৰু মোৰ মাজত যি হৈছিল সেয়ে মোৰ জীৱনৰ গতিপথ সলনি কৰি পেলাইছিল। মই জনাই নাছিলোঁ কি হ'বলৈ গৈ আছে মোৰ লগত। মই বেলটো বজাই দিওঁ। কাম কৰা ল'ৰা এটাই দুৱাৰখন খুলি দিয়ে। মই আকাশ আছেনে বুলি সোধাত সি কয়, বহক, মই ছাৰক মাতি দিছোঁ। অলপ পিছত মুখত এটা মিঠা হাঁহি লৈ আকাশ আহে আৰু মোক হাত এটাত ধৰি ভিতৰলৈকে আহা বুলি তাৰ ৰুমলৈ লৈ যায়। সি ক'বলৈ আৰম্ভ কৰিলে, মই জানিছিলোঁ তুমি আহিবা, সেইবাবে মই খানা ৰেডি কৰি ৰাখিছোঁ। মই সুধিলোঁ, কেনেকৈ জানিলা যে মই আহিমেই? সি মিচিকীয়া এটা হাঁহি মাৰি ক'লে, মোৰ মনে কৈছিল। নাজানো মই আকাশৰ ওচৰত কিয় ইমান দুৰ্বল হৈ পৰোঁ। তাৰ কথাত, তাৰ ব্যৱহাৰত মই ক্ৰমে নিজকে হেৰুৱাই পেলাওঁ। কি শক্তি আছে বাৰু ইয়াৰ গাত? মই থৰ লাগি থকা দেখি সি মোক জোকাৰি দি কয়, ব'লা আগতে খাই লওঁ, তাৰ পাছত কথা পাতিম। প্ৰায়বোৰ মোৰ পচন্দৰ খাদ্যই আছিল। খাই থাকোঁতেই মই ভাবি আছিলোঁ, কেনেকৈ মোৰ পচন্দবোৰ মিলি যাব পাৰে বাৰু। খাই হোৱাৰ পিছত আমি কথা আৰম্ভ কৰোঁ। কথাৰ মাজতে মই কওঁ, চোৱা আকাশ, কালি যিবোৰ হ'ল আমাৰ মাজত সেয়া অজানিতে হোৱা ভুল আছিল। মোৰ বিয়াৰ ডেট ঠিক হৈ আছে আৰু 20 দিনৰ পিছত মোৰ বিয়া। মোৰ কথা শুনি তাৰ বহুত খং উঠিছে। সেয়া মই ধৰিব পাৰিছিলোঁ তাৰ চেহেৰাত স্পষ্টকৈ। তথাপি সি নিজকে কণ্ট্ৰল কৰি মোৰ ফালে বৰ আগ্ৰহেৰে চাই আছিল। মোক যেন সি হেৰুৱাব বিচৰা নাছিল। মোৰ এনেকুৱা অনুভৱ হৈছিল। মই এই কথাখিনি কৈ তাৰ পৰা ওলাই আহিব ধৰোঁ। তেতিয়া সি মোৰ হাতটোত ধৰি টানি নি তাৰ দুবাহুৰ মাজত সুমুৱাই লয় আৰু তাৰ দুচকু পানীৰে উপচি যায়। মই তাৰ চকুত চকুলো দেখি কিয় জানো একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। ময়ো তাক জোৰেৰে সাবটি ধৰিছিলোঁ। কি হ'ল মই নিজেই বুজি পোৱা নাছিলোঁ। বৰ আৱেগিক হৈ পৰিছিলোঁ। সি মোক মৰমৰ চুমা এটা কপালত আঁকি দি ক'লে, যদি তুমি মন সলনি কৰা, মই তোমাক নিজৰ কৰি ল'বলৈ প্ৰস্তুত আছোঁ। দৰকাৰ হ'লে মই অপেক্ষা কৰিম তোমাৰ সিদ্ধান্তৰ বাবে। মই তোমাক আনৰ হোৱাটো চাব নোৱাৰোঁ মানসী। তোমাক আজি বহু দিনৰে পৰাই মই মনে প্ৰাণে ভাল পাওঁ। তোমাৰ আশে পাশে সেয়ে মোক প্ৰত্যক্ষ কৰিছিলা। তোমাক এৰি মই থাকিব নোৱাৰোঁ। নাজানো এয়া প্ৰেম আছিল নে কি আছিল। ময়ো ক্ৰমাৎ আকাশৰ প্ৰতি দুৰ্বল হৈ পৰিছিলোঁ। তাৰ স্পৰ্শ পোৱাৰ লগে লগে মই এটা বেলেগ প্ৰশান্তি অনুভৱ কৰিছিলোঁ। তাৰ পৰা আঁতৰি থকা যেন মোৰ বাবে একদম অসম্ভৱ হৈ পৰিছিল। তথাপি মই নিজকে কণ্ট্ৰল কৰি তাৰ দুবাহুৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰি ঘৰটোৰ পৰা ওলাই আহোঁ আৰু অসীমৰ লগত বিয়াৰ বজাৰ কৰাত ব্যস্ত হৈ পৰোঁ। ৰাতি যেতিয়া ঘৰ পাই অলপ ৰেষ্ট লৈ আছিলোঁ, তেতিয়া অসীমৰ ফোন আহিল। কিন্তু সেই সময়ত মোৰ তাৰ লগত কথা পতাত অলপো মন বহা নাছিল। ফোনৰ কথাবোৰত মই একদম বিৰক্তিবোধ কৰিছিলোঁ। মই অসীমক ক'লোঁ, মোৰ বহুত ভাগৰ লাগিছে, কাইলৈ দিনত কথা পাতিম। এই বুলি কৈ ফোনটো কাটি দিওঁ। কিন্তু মোৰ আকাশলৈ বহুত মনত পৰি আছিল। তাৰ মাত শুনিবৰ বাবে মোৰ মন একদম ব্যাকুল হৈ পৰিছিল। মই লগালগ আকাশলৈ ফোন কৰোঁ। আকাশে ফোনটো ৰিচিভ কৰিয়ে সুধিলে, আজি গোটেই দিনটো কি কৰিছিলা? মোলৈ তোমাৰ এবাৰো মনত পৰা নাছিলনে? তাৰ এইষাৰ কথা শুনি নাজানো কিয় মোৰ হাত ভৰিবোৰ কঁপিব ধৰিছিল। হৃদপিণ্ডৰ ধপধপনি বাঢ়ি গৈছিল। মই অলপ নিজকে সংযত কৰি ক'লোঁ, মই অসীমৰ লগত বিয়াৰ বজাৰ কৰাত ব্যস্ত আছিলোঁ আকাশ। কিছু সময় নীৰৱে আছিল আকাশ। তাৰ পাছত লাহে লাহে ক'বলৈ আৰম্ভ কৰিলে, মানসী, জানানে, মই আজি 1 মিনিটৰ বাবেও তোমাক পাহৰিব পৰা নাই।
তোমাৰ লগত পতা কথা, তোমাৰ লগত কটোৱা সময়বোৰে মোক বৰ আমনি কৰি আছে। সেয়া অনুভৱ কৰি কৰিয়েই দিনটো পাৰ কৰিলোঁ। একো কামতেই অফিচতো মন বহাব পৰা নাই। যদি তুমি কাইলৈ ফ্ৰী থাকা, মোৰ ঘৰলৈ আহিবা। মই ক'লোঁ, নাই নাই, মই নাযাওঁ, মোৰ বিয়া হ'ব গৈ আছে। এই বুলি কৈ মই ফোনটো কাটি দিওঁ। কিন্তু পিছদিনা মই নাজানো কিয় আকাশৰ ঘৰ গৈ ওলাওঁগৈ। সি মোক দেখি হাঁহি হাঁহি ক'লে, তুমিতো নাহোঁ বুলি কৈছিলা, কিয় আহিলা? মই ক'লোঁ, নাজানো, মই নিবিচাৰিলেও এই মনটোৱে মোক ইয়ালৈ টানি আজুৰি লৈ আহে। সি মোৰ কথা শুনি ক'লে, তেতিয়াহ'লে এই দূৰত্ব কিয় আমাৰ মাজত? এই বুলি কৈ সি মোক হাত এটাত লাহেকৈ ধৰিলে। মোৰ সৰ্বশৰীৰ কঁপিব ধৰিছিল। আকাশে ক'লে, এই দূৰত্ব যদি শেষ কৰি দিওঁ, তাৰ কথাই মোক সম্পূৰ্ণভাৱে ইনটক্সিকেটেড কৰি তুলিছিল। মই তাৰ প্ৰেমৰ গভীৰতা অনুভৱ কৰিব ধৰিলোঁ আৰু সকলো সীমা অতিক্ৰম কৰি তাৰ মৰমৰ ৰুমত নিজকে ডুবাই দিওঁ। যেতিয়া মোৰ চেতনা আহে, তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল। মোৰ বিয়ালৈ আৰু 10 দিন বাকী আছিল। ইতিমধ্যে মই সম্পূৰ্ণৰূপে আকাশৰ হৈ গৈছিলোঁ। আকাশে মোৰ চুলিত আঙুলি বুলাই বুলাই ক'লে, এতিয়া তুমি মোৰ, মই তোমাক এৰি জীয়াই থাকিব নোৱাৰোঁ। তুমি মোৰ লগত এতিয়াই ব'লা, আমি এফালে যাম। যোৱাটো বহুত জৰুৰী। আকাশে তাৰ গাড়ীখনত মোক বহুৱাই তীব্ৰ বেগেৰে গাড়ী চলাই দিয়ে আৰু কিছু সময়ৰ পিছত গৈ গাড়ী মোৰ ঘৰৰ গেটৰ সন্মুখত ৰলগৈ। আকাশে অলপো সংকোচ নকৰাকৈ আমাৰ ঘৰলৈ সোমাই গৈ মোৰ মা-দেউতাক মাতিব ধৰে। তাৰ মাতত মা-দেউতা ওধাটো খাই আহি আমাৰ ওচৰ পায়হি। এজন অচিনাকি ল'ৰাই মোৰ হাতটোত ধৰি থকা দেখি দেউতাই এক সন্দেহ ভৰা চাৱনিৰে চাইছিল। আকাশে অলপো সংকোচ নকৰাকৈ ক'বলৈ আৰম্ভ কৰিলে, মই আকাশ দুৱৰা, আপোনালোকৰ ছোৱালীক মই বহুত ভাল পাওঁ। আৰু তাইও মোক বহুত ভাল পায়। ইতিমধ্যে আমি দুয়ো এক হৈ গৈছোঁ। গতিকে তাইক এৰি থকাটো মোৰ বাবে অসম্ভৱ। আকাশৰ মুখত এই এক হোৱা কথাটো শুনি মই লাজতে মৰি যোৱা যেন হৈছিলোঁ। মনতে ভাবিব ধৰিলোঁ, ই কম সাহসী নহয় দেই। কেনেকৈ বাৰু মা-দেউতাক এই কথাবোৰ ক'ব পাৰিলে? মা-দেউতাহঁতে মোলৈ অবাক লাগি চাই আছিল। দেউতাই ক'লে, তাইৰ বিয়ালৈ আৰু 10 দিন বাকী আছে। তেতিয়া আকাশে দেউতাৰ ভৰিকেইটাত গবা মাৰি ধৰি ক'লে, তাইক মোক দি দিয়ক দেউতা, মই তাইক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। মোৰ দেউতাই কি ক'ব একো ভাবি পোৱা নাছিল। তেনেতে আকাশে জেপৰ পৰা এটা টেমা উলিয়াই মোৰ হাতত দিয়ে। খুলি চাই দেখোঁ তাত সেন্দুৰ আছিল। সি ক'লে, এতিয়াৰ পৰা মানসী মোৰ পত্নী, আশীৰ্বাদ কৰিব আমাক। এই বুলি কৈ সি মোৰ হাতটোত ধৰি তাৰ লগত তাৰ ঘৰলৈ লৈ আনে। দেউতাইও একো বাধা নিদিলে। তাৰ গভীৰ প্ৰেম দেউতাই হয়তো বুজি পাইছিল। সেই সময়ত মই কি ক'ম একো বুজি পোৱা নাছিলোঁ। মোৰ কিবা সপোন সপোন লাগিছিল। ইফালে অসীম আৰু মোৰ সম্পৰ্কত ভূমিকম্প আহি গৈছিল। অসীমৰ হৃদয় ভাগি টুকুৰা টুকুৰ হৈ গৈছিল আৰু মই বুজি পোৱা নাছিলোঁ যে মোৰ মা-দেউতাৰ লগতে অসীমক কি বুলি বুজাওঁ। মই মোৰ বিয়াখন ভাঙি আকাশক কিয় নিজৰ কৰিব লগা হ'ল? কোৱা শুনো, যোৰা হেনো ঈশ্বৰে পাতি পঠিয়ায়। অসীমৰ গুৰিৰ পৰাও বিয়া ভাঙি যায়। মোৰো কপালত ঈশ্বৰে আকাশকেই লিখিছিল চাগে। সীমাহীন মৰম ভালপোৱাৰে আগুৰি ৰাখিছে আকাশে মোক। আৰু অসীমৰ কথা কওঁ। আকাশ আৰু মই দুয়ো গৈ এদিন অসীমৰ ঘৰ ওলাওঁগৈ। তাক ক্ষমা বিচাৰোঁ। সিও কপালত নাছিল বুলি মই মানি লয়। বৰ্তমান সি আমাৰ ভাল বন্ধু। অহা মাহৰ 10 তাৰিখে তাৰ বিয়া। বন্ধু-বান্ধৱীসকল, প্ৰেম হয়তো এনেকুৱাই, কেতিয়া কাৰ লগত হৈ যায় গমেই পোৱা নাযায়। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।